আহিলো বিশেষ তেনেকুৱা নাই। কাৰণ এটা কি, আজি এটা বস্তু লৈ সমগ্ৰ অসমত চৰ্চা চলিছে, বহুত ভাইৰেল হৈছে। আৰু সেই বস্তুটো মই দেখাৰ পিছত মই লাইভত সেইকাৰণে আহিলো যে মোৰ বাধ্যতা পৰিস্থিতি হিচাপত লাইভত আহিবলগীয়া হ'ল। কাৰণ বস্তুটো থাকি মানুহে জানিব বিচাৰিছে আচলতে কি হৈছিলে, বস্তুটো জানিবৰ কাৰণে আহিছে আৰু সেই বস্তুটো মই ক'বলৈ বিচাৰিছো। প্ৰথম কথাটো হৈছে কি, আমাৰ কিছুমান মিডিয়া আছে, কেলা মিডিয়া বুলি কওঁ মই, ভাল মিডিয়া নহয়, সেইটো কেলা মিডিয়া বুলি কোৱা হয়। সেই কেলা মিডিয়াবিলাক কি কৰে জানেনে? হয়, কেলা মিডিয়াবিলাক ক'ত কিবা এটা যদি ভুল হয়, নেগেটিভ, সেইবিলাক ভাইৰেল কৰি মানুহৰ মাজত বিভাজন লগাই দিব, হাই কাজিয়া লগাই দিব, বাজি থাকক, নেগেটিভ চেন্টেজটো বজাব। আচলতে ক'ত ঘটনা হয়, কি হয় নহয়, সেইবিলাক নকৰাকৈ ডাইৰেক্টলি নেগেটিভটো বজাই মানুহক জেলত ভৰাই দিয়ে, এই কেলা মিডিয়াবিলাক। গতিকে সেইটো মানে এই কেলা মিডিয়াৰ কাৰণে এইবিলাক বস্তুটো ভাইৰেল হয় বেছিভাগ। সবাক মই কোৱা নাই, সকলোকে আপোনালোকে বেয়া নালাগে। যিবিলাক মানে কেলা মিডিয়া আছে, কেলা মিডিয়া যিবিলাক টকাৰ বেছি ঘূৰি থাকে, সেইবিলাক কথা কৈছো আমি। মিডিয়া সব মিডিয়া নহয়, মিডিয়া মানে কেলা মিডিয়া বিলাকহে যায়। কথাটো হৈছিল, আজি যিটো আমাৰ ইজতেমা আছিল, মোৰ এটা দুখ লাগিছে, আৰু সেইটো দুখ লগা যিটো মই বহুত বেয়া লাগিছে। মোৰ বস্তুটো কি হৈছিল, আচলতে মোৰ যিটো দেখা গৈছে, মই ইছলামত থকাটো অসম্ভৱ হৈছে। যদি মই ইছলামৰ মানুহ হয়, যদি মই ধৰ্ম ত্যাগ কৰিব লাগে, মই সাজু আছো, মই কৰিম। যদি ইছলামক মোক যদি বেয়া পায়, যদি মোৰ নমাজ পঢ়া, ইছলামৰ ধৰ্মৰ ভিতৰত ধৰ্ম হৈ কাম কৰা যোৱা, যদি মই ইছলাম ধৰ্মৰ মানুহক ওচৰত যোৱা, হাদিছ কোৰাণৰ কথাটো শুনা যদি মোৰ বেয়া হয়, তেনে মই এইটো বাদ দিম, মদ খোৱাত থাকিম, মদ খাব লাগিব, ধৰ্ম ত্যাগ কৰিব লাগিব। আমাৰ পূজা আছে, পূজা চাব লাগিব, পূজাৰ কথা এইটো কৈ আছে, মই সেইটো কথা বুজাবলৈ কৈছিলো। বস্তুটো আমি বহুত এটা আবেগিক মই কৈ আছো কথাখিনি। আজি যিটো ঘটনা হৈছে, আজি নহয়, দুটা ঘটনা আজিৰ পৰা হ'ল। একচুৱেলি মই আজি ইজতেমাত গৈছিলো, কালি ৰাতিত গৈছিলো। হয়তো কালিতে মই ৰাতিতে ইমানখিনি হয়তো ঘূৰিছিলো, অলপমান, গোটেইখিনি ঘূৰিব পৰা নাই। আৰু যেতিয়া আমাৰ মনাজাত হ'ল, আজিৰ 11:30 মনাজাতে আৰম্ভ হৈছিলে, 12টাত শেষ হ'ল। সেই সময়তে মই মনাজাতত অংশগ্ৰহণ কৰাৰ কাৰণে মইতো ওচৰতে আছিলো, আৰু সেইতে মই অজু কৰিছিলো, কৰি পেলাই আমি অংশগ্ৰহণ কৰিম। আৰু সেই সময়তে কিছুমান অদভণ্ডামী কিছুমান ল'ৰাই মোৰ লগত হুলস্থুল পৰিৱেশ সৃষ্টি কৰিলে। তেতিয়া মোৰ অলপ বেয়া লাগিলে। আহি বিলাক মানে কিবা কিবি কৈ থাকিছে। তেতিয়া মই অকণমান খং হৈছিলো, যে মই প্ৰথমত কৈছিলো যে তোমালোকে মনাজাত ধৰক, মনাজাতৰ টাইম হৈছে, এতিয়া মনাজাত হ'ব, মানে অজু কৰি আছে তোমালোকে। সেই মানে উল্টা পুল্টা মোক মানে কিবা কিবি কৈ আছিল। মই তেতিয়া খং হৈ আছিলো, কাৰণ ইছলামৰ বিষয়ে মানে সেইবিলাক যাব নালাগে, ইছলামৰ বিষয়ত নাযাকৈ বেলেগ ৰাস্তাত লৈ গৈছিলে। আৰু তেতিয়া মই অলপ মানে খং হৈছিলো, আৰু মোক বেলেগে এটা কথা কৈছিলে, আপোনালোকে এটা ইংগিতহে পাইছিলে, বাকী সেইটো নহয়, আৰু আছিলে, সেইবিলাক কাটি দিছে মিডিয়াবিলাকে, টোটেল ঘটনাবিলাক কৰা নাই। কিন্তু এটাহে বস্তু মানে যে আমি দৌৰিছিলো, আচলতে দৌৰাৰ কাৰণটো হৈছে মানুহে উদ্ভণ্ডামি লগাইছিলে, আৰু ইছলামৰ বিৰুদ্ধে কিছুমান কথা কোৱা হৈছিলে। তাৰ পিছত মই তেওঁলোকত মানে আহিব নালাগে, তেওঁলোকে তেনেকুৱা কথা কোৱা হৈছে, মানে মনাজাতৰ কথা কৈছিলো, তেতিয়া মোক এইটো খং কৰিছিলে মোৰ ওচৰত, আৰু সেইকাৰণে মোক বেয়া বেয়া কথা কৈছিলে। আৰু বেয়া কথা কোৱাৰ কাৰণে মই তেতিয়া খং হৈ মোৰ হাতত ভৰিত জোতা আছিল, মই জোতা ভৰাই দি গৈছিলো, মই জোতা হাতত লৈ মই দৌৰি তাক মাৰিবলৈ গৈছিলো, কোবাবলৈ গৈছিলো। আৰু সেইতে মানুহৰ মাজত তেওঁলোকে মোৰ যিটো কলা আপোনালোকে দেখা পাইছে, এই ল'ৰাটো আগুৱাই দৌৰিছিলে, সেই ল'ৰাটো পিছত তেওঁলোকে পলাইছে, পিছত মই ধৰিব পৰা নাই। কিন্তু মই সেইটো তাক মাৰিবলৈ কোবাবলৈ কাৰণে গৈছিলো। আচলতে মই শিক্ষাটো কৰি দিলো যে ইছলামত কি চলে কি নচলে, সেইটোত আমি দেখুৱাই দিব গৈছিলো। তেওঁ ইছলামৰ নামত অপ্ৰচাৰ চলাবলৈ গৈছিলে, আৰু অপ্ৰচাৰ চলাৰ কাৰণে আৰু সেইটো বস্তুটো নেগেটিভকৈ আমাক উল্টাকৈ বুজাই দিলে। ইজতেমাত এনেকুৱা ঘটনা ঘটিছে। যদি মোৰ ইজতেমাত যোৱাটো ভুল আছিলে, আৰু ইছলামত যদি সেইটোৱে আছে যে নহয় ইছলামত নামাজ পঢ়িব নালাগে, পূজা কৰিব লাগে, মই কালিৰ পৰা আপন ইচ্ছাবত মই কামাখ্যা যাই মই পূজা আৰম্ভ কৰিম, কালিৰ পৰা মই মদ খোৱা আৰম্ভ কৰি দিম। যদি ইছলামত সেইটো আছে,
যদি এই কথাটো যদি মই ধৰ্মৰ বিষয়ে যদি কোৱা আছিলে, মই মনাজাত ধৰিবলৈ কৈছিলো যে মনাজাত বয়ান কৰি আছিলে, বয়ান শুনাৰ কাৰণে কৰিছিলো, আৰু সেইটো যদি মোৰ ওপৰত মোৰ লগত অভ্যন্তৰীণ কৰিছিলে, তাৰ পিছতহে ভলেণ্টিয়াৰ সকলে আহিছিলে। মই যেতিয়া দৌৰিছিলো তাৰ অকণমান পিছতে ভলেণ্টিয়াৰ বিলাক আহি মোক তাৰপিছত কনচিডাৰ কৰিলে। কিন্তু আমি যিখিনি আমাৰ ঘটনাটো ঘটিলে সেইবিলাক কোনো ধৰণৰ গুৰুত্ব নিদিয়াকৈ ডাইৰেক্টলি আমাক একচেপ্ট কৰিলে, বেলেগ ঠাইত লৈ গ'লে। কিন্তু মই এটা স্পষ্ট পোৱা গ'লো যে আমি এইটো কথাই ক'ব বিচাৰো যে মই কোনো ধৰ্ম অনুষ্ঠানত যাব নোৱাৰো ছুগুৱেলি। যিটো ছুগুৱেলি অধিকাৰ নাই ধৰ্ম অনুষ্ঠানৰ কাৰণে, তাহলে ধৰ্ম কৰি কি লাভ? মই ধৰ্ম নকৰিম তেনেহলে। যদি মোৰ অধিকাৰ নাথাকে মই ধৰ্ম কৰি কি লাভ? মই যদি যোৱাৰ কাৰণে যদি বিতৰ্ক হয়, তৰ্ক বিতৰ্ক হয়, যদি ইছলামৰ কথা কোৱাতে যদি আমাৰ তৰ্ক বিতৰ্ক হয়, মই নাযাম। কি কথা আছে? মই বাদ দিম, কি আছে? মই কালি যাই মদ খোৱা আৰম্ভ কৰি দিম। কালি যাই কামাখ্যা যাই, মই গুৱাহাটী আছো এতিয়া, কামাখ্যা যাই মই সেন্দুৰ লৈ বাছ মই পিছত ধৰ্ম ত্যাগ কৰি দিম, বাছ সেইখিনি চলাম। আৰু এটা দেখিছো, আপোনালোকে জানে, সেইদিনা বোলে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ লগত আমি এটা ধৰ্মসভাত অংশগ্ৰহণ কৰিছিলো। মোৰ এই দুটা বস্তু লৈ আজি মানে বহুত বেয়া লাগিছে। তাত বোলে মোক 5,000 টকা দিছে, ইস্তমাতে এই কথাটো মোক আজি উত্থাপন কৰিছে। মই তেতিয়া খং হৈ গৈছিলো যে মোক কোনে 5,000 টকা দিয়ে, আপোনালোকে ভালকৈ দেখিছিলে নেকি? মই অংশগ্ৰহণ কৰিছিলো যিহেতু আজমল ডাঙৰীয়া ওচৰত আছিলে, মোক মাতিছিলে আৰু মোক সন্মুখত মাতিছিলে, আৰু মই ধৰ্ম অনুষ্ঠানত গৈছিলো। তাৰ সন্মুখত আমাক বহিবলৈ দিছিলে। মই ধৰ্ম সভাত অংশগ্ৰহণ কৰি মই আমাৰ ইছলাম ধৰ্মৰ কিছুমান হাদিছ কোৰাণৰ বিষয়ে আমি কিছুমান কথা শুনিলো। শুনাৰ পিছতে আমাক কি হ'ল, এটা মাদ্ৰাছাৰ নামত কালেকশ্যন আৰম্ভ হ'ল। যেতিয়া কালেকশ্যন হয় সকলো মানুহ ষ্টেজত আহিব নোৱাৰে, গতিকে এজনৰ হাতৰ পৰা আন এজনৰ হাতত লয়, আন এজনৰ হাতৰ পৰা আন হাতত লয়। তেনেকুৱা মোৰ হাতত দিছিলে, আৰু মই আজমল ডাঙৰীয়া হাতত দিছিলো, আৰু আজমল ডাঙৰীয়া যি বক্তা আছিলে, যি আমাৰ মৌলবী আছিল, তাৰ হাতত দিয়া হৈছিলে। সেইবিলাক ডিটেইলছ আপোনালোকে নিশ্চয় দেখা পাইছিলে। আৰু সেই আজমলৰ লগত যে মই টকাখিনি দিছিলো সেইটো এটা ফটো মাৰিছিলে, মাৰি পেলাই কৈছে ছুগুৱেলি 5,000 টকা লৈছে। ছুগুৱেলি আজমলৰ টকাৰ ভিকাৰী ছুগুৱেলি নহয়। আৰু সেইটো কাৰণে মানে কিবা কিবি বহুত ধৰণে কৈছে, মই ছুগুৱেলি বিক্ৰী হৈ গ'ল, ইউটিউবত জইনিং কৰিছে, ইউটিউবত বিক্ৰী কৰিছে, টকাৰ ভিকাৰী, পাগল, কিবা কিবি কৈছে। কি মই কি যোৱা কি অধিকাৰ নাই নেকি? আজমল থাকিলে কি যোৱাৰ অধিকাৰ নাই নেকি? মই আজমল তাত ঘৰত যাব নোৱাৰো নেকি? ৰাজনৈতিক বস্তুটো বেলেগ, ধৰ্মটো বেলেগ, কিন্তু ধৰ্মৰ নামত ৰাজনীতিক নচলে, সেইটো আপোনালোকে সকলোৱে জানে। আৰু সেইটোৰ কাৰণে আজি মই পাছতে মই কোনো ধৰণৰ পইচা লোৱা নাই। মই ধৰ্মৰ সভাৰ কালেকশ্যন কৰাত মই মানুহে দিছিলে, ময়ো দিছো, মানুহেও দিছে, সেইটো মই অংশগ্ৰহণ মই দিয়া হৈছিলে। আৰু সেইটো বস্তুটো গৈছে, এই দুটা বস্তু আজি তোৰফাল লাগি গৈছে। ঠিকেই আছে, মই সেইটো নকওঁ। কেলা মিডিয়াবিলাকে তেনেকুৱা বজাই থাকক, আৰু কেলা মিডিয়া কেনেমান বজাব পাৰে ছুগুৱেলি ভিডিঅ' বজাই থাকক, মই আৰু ইমান নকওঁ। গতিকে মোৰ বহুত বেয়া লাগিলে। গতিকে মই কিবা কিবি অদ্ভলন্তি কৰি থাকে, গতিকে মই আৰু কি ক'ম, ক'বলগীয়া একো নাই। কাৰণ মোৰ এইটোৱে স্পষ্টভাৱে প্ৰমাণ কৰি দিলে যে ধৰ্মৰ ভিত্তিত যাব নালাগে, ধৰ্মৰ ৰাস্তাত যাব নালাগে। আৰু সেইদিনা মই জলেশ্বৰত গৈছিলো, সেইটো ভাল হৈছিলে। সেইটো আমি গাঁজা খোৱা বন্ধৰ কথা কৈছিলো, গতিকে আৰু পূজা চলিছিলে, সেইটো কথাই কৰিছিলো। সুযোগ কৰিলে আজি সেইটো কথা আৰু কেতিয়াও মাত নামাতে, উৰুচুৰৰ বিৰুদ্ধে কেতিয়াও নাযায়। মই সেইটো কাৰণে আই এম চৰি। মই সেইটো বিচাৰিছো যে মই আৰু এই বিষয় লৈ আৰু বেলেগ সিদ্ধান্ত নলওঁ। মই কালিৰ পৰা আৰম্ভ কৰি দিম, যিহেতু পূজা আৰম্ভ কৰি দিম। কাৰণ মানুহে মোক সেইটো কৰিছে, মানে ধৰ্ম বিষয়লৈ যোৱাৰ কাৰণে মই অপৰাধ যদি হৈছিলো, তো মই ধৰ্ম বিষয় নাযায় মই কালিৰ পৰা পূজা আৰম্ভ কৰি দিম, বাছ মদ খোৱা আৰম্ভ কৰি দিম, হৈ যাব। সেইটোৱে মই বিচাৰো, বেলেগ আৰু নাই। এইটো অপৰাধ আছিল আৰু মই অপৰাধী। ধৰ্ম সভাত যোৱা অপৰাধ, ইস্তমা যোৱা অপৰাধ। মই আৰু কেতিয়াও আপোনালোকে দেখা নাপাব, কোনো মছজিদো নাপাব, আপোনালোকে কোনো ধৰ্ম সভাতো নাপাব, অনলি মন্দিৰত পাব আপোনালোকে দেখা পাব ছুগুৱেলিক। সেইখিনি